মই পোনপ্ৰথমে মাকুম আঞ্চলিক ছাত্ৰ সন্থাৰ ফালৰ পৰা প্ৰথমতে অইলক ধিক্কাৰ জনাইছোঁ। এনেধৰণৰ নিকৃষ্ট কাম তেওঁলোকে কৰি থাকে। আচলতে মই আছোঁ বৰ্তমান এতিয়া বাৰেকৈলৈ যোৱা মূল পথত, আৰু এই মূল পথতে আছে পাইপলাইন তলেদি গৈ আছে মাটিৰ তলত। তাত এই মূল পথতে প্ৰকাণ্ড এটা পুখুৰী সদৃশ হৈ আছে। পুখুৰীৰ সদৃশ নিচিনা ঠাইডোখৰতে আচলতে গধুৰ অইলৰ যান বাহনবিলাক গৈ থাকে। ত' আৰু কিছুদিনৰ পৰা দেখি আহিছোঁ যে এই মূল পথৰ ওচৰতে বাৰে বাৰে অইলৰ পাইপবিলাক ফুটি হয়তো কেতিয়াবা তেল নিৰ্গত হৈছে, কেতিয়াবা গেছ নিৰ্গত হৈছে। ঠিক তেনেধৰণৰ আজিও এনেকুৱা ধৰণৰ কাৰ্য ইয়াত হৈ আছে। আৰু এই মূল পথেৰেদি বিভিন্ন ধৰণৰ মানুহবিলাক আহি থাকে, ছাত্ৰ ছাত্ৰীসকল আহি থাকে। তো কেনেবাকৈ যদি এই গেছ নিৰ্গত হৈ থকা যদি কোনোবাই চিগাৰেট জ্বলাই পিনি কেনেকৈ পেলাই দিয়ে, তেতিয়া হয়তো ডাঙৰ ঘটনা হ'ব পাৰে, ডাঙৰ জুই জ্বলিব পাৰে। তো সেইকাৰণে অইলক ধিক্কাৰ জনাইছোঁ। এনেধৰণৰ কাৰ্য আচলতে সোনকালে অতি শীঘ্ৰে সমাধান কৰক। অন্যথা আমি মাকুম আঞ্চলিক ছাত্ৰ সন্থাই অনাগত দিনত তীব্ৰ আন্দোলন কৰিম। আৰু অনতি পলমে আৰু এই যি বাৰেকৈ মূল পথত গেছৰ যি পাইপ ফুটি নিৰ্গত হৈ আছে, এই পাইপ ফুটাৰ যি সমাধান কৰক, অতি শীঘ্ৰে সমাধান কৰক। অন্যথা আমি মাকুম আঞ্চলিক ছাত্ৰ সন্থাৰ ফালৰ পৰা তীব্ৰ আন্দোলন কৰিম। আৰু কিছুদিনৰ আগতে আজি এমাহ নহওঁতেই এমাহৰ আগত এই ওচৰতে ইয়াৰ পৰা হয়তো 200-300 মিটাৰ আঁতৰত খাৰুৱা তেল নিৰ্গত হৈ পাইপ ফুটি খাৰুৱা তেল নিৰ্গত হৈছে। সেইখিনিও আজি পৰ্যন্তলৈকে কোনো চাফা কৰা নাই। ইয়াৰ পৰা আচলতে জীৱকুলৰ কিছু অসুবিধা হৈছে। তো সেই গতিকে আজি আপোনালোকৰ মাধ্যমৰ ফালৰ পৰাই সেইখিনিও যাতে চাফা কৰক অতি শীঘ্ৰে। এইখিনি আছিল। আৰু অতি সোনকালে যি পুখুৰী সদৃশ হৈ আছে, আচলতে এই বাৰেকুৰিৰ পৰা কেনেবাকৈ যদি টাৰ্ণিং লওঁতে এই পুখুৰীত পৰে, হয়তো কেতিয়াবা এক্সিডেণ্টো হ'ব পাৰে। আচলতে এবুকুৰমান দ হৈ আছে। তো এই ঠাইখিনিও অতি সোনকালে পানীখিনি ওলাই যাব পৰাকৈ এটা ড্ৰেইনৰ ব্যৱস্থা কৰক অতি সোনকালে। তো এইখিনি সমাধানৰ ব্যৱস্থা কৰক। আচলতে আমি ভাবিম যে এইখিনি আচলতে অইলৰ একদম দুৰ্বলতা বুলি ভাবিম। কেইদিনমানৰ আগতে ইয়াতে এটা নিউজ ওলাই যে এই আমাৰ যি মূল পথত ৰাস্তাটো একেবাৰে শুকাকুল আছিলে, মানে একদম আহিব নোৱাৰা অৱস্থা হৈছিলে ৰাস্তাটো। ঠিক তেনেদৰে কণা হাঁহক পতান দিয়াৰ নিচিনা 2 এদিনতে অকণমান শিল দি ছটিয়াই সমাধান কৰিলোঁ বুলি কৈছে, কিন্তু এতিয়ালৈকে কোনো ধৰণৰ তেওঁলোকে একো সমাধান কৰা নাই। তো সেই গতিকেলৈ অইলৰ কৰ্তৃপক্ষক মই মাকুম আঞ্চলিক ছাত্ৰ সন্থাৰ ফালৰ পৰা অতি সোনকালে এনেকুৱাবিলাক সমস্যা সমাধান কৰিবলৈ অনুৰোধ জনাইছোঁ। জিলা প্ৰশাসনক কি আহ্বান জনাব? আচলতে জিলা প্ৰশাসনৰ আমাৰ 300 মিটাৰতো আঁতৰত আচলতে মাকুম থানাখন অৱস্থিত। এতিয়ালৈকে মাকুম থানাৰ কোনো ধৰণৰ আৰক্ষী এতিয়ালৈকে উপস্থিত হোৱা নাই। তো কেনেবাকৈ যদি এই ঠাইডোখৰত জুই জ্বলি ডাঙৰ ঘটনা হয়, তেতিয়াহ'লে কিন্তু এটা ডাঙৰ পৰিৱেশৰ সৃষ্টি হ'ব। তেনেকৈ ধৰণৰ বাঘজানত যিটো ঘটনা হৈছিলে কেইবছৰ আগতে, যে এটা ডাঙৰ ঘটনা হৈছিলে। তো সেই গতিকে মই প্ৰশাসনকো অনুৰোধ জনাইছোঁ যে এই ঘটনাটো যাতে পৰ্যবেক্ষণ কৰক, পৰ্যবেক্ষণ কৰি তন্নতন্নকৈ চাই মেলি সমস্যাটো সমাধান কৰক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।